আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মথুৰাপুৰত পবিত্ৰ মহৰম পালন। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে চৰাইদেউ জিলাৰ বিভিন্ন মছজিদৰ লগতে মথুৰাপুৰ মছজিদত পালন কৰা হৈছে পবিত্ৰ মহৰম। মহৰম হৈছে ইছলামিক বৰ্ষপঞ্জীৰ প্ৰথম মাহ। মহৰম মাহৰ 10ম দিনটোক আশুৰা বুলিও জনা যায়, যাক সকলো ইছলাম ধৰ্মাৱলম্বী লোকে অন্তিম বাৰ্তাবাহক নবী হজৰত মহম্মদৰ নাতি হুছেইনৰ শ্বহীদক স্বীকৃতি দিয়ে। ধৰ্মপ্ৰাণ হুছেইনে এই মাহতে কাৰবালা মৰুপ্ৰান্তত অত্যাচাৰী শাসক এজিদৰ বশ্যতা স্বীকাৰ নকৰি ৭৫জন সদস্যৰ লগতে সপৰিয়ালৰ সৈতে কাৰবালা মৰুভূমিত অতিশয় কৰুণভাৱে মৃত্যুবৰণ কৰিছিল। এই মহৰম মাহ জীৱন দান আৰু আত্মত্যাগৰ এক মহান স্মৃতি। মুছলমানসকলৰ চিয়া আৰু সুন্নী দুটা ভাগ আছে। চিয়াসকলে আজিৰ দিনটোত ইমাম হুছেইনৰ স্মৃতি সোঁৱৰণ কৰি তাজিয়া ওলোৱা অৰ্থাৎ শোক প্ৰকাশ কৰে। সুন্নীসকলে ইয়াৰ বিপৰীতে মহৰমৰ প্ৰথম 10 দিন ইবাদত কৰি মহান আল্লাহৰ ওচৰত আজিৰ দিনটোতে দুৱা প্ৰাৰ্থনা মাগে। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।